রিপেয়ারিং কামও কৰি আছে নতুন কিছুমান এক্সচেঞ্জ কৰি আছে পুৰণা বস্তু জমা দি কিনে নতুন বস্তু এনেকৈ নিব পাৰে এনেকৈ বিক্ৰী কৰি আছোঁ। কিবা অফাৰ আছে নেকি? অফাৰ মানে আমি নতুন ধৰণৰ লগত বেগ গগনা বাঁহী ফিটা এইবিলাক ঢোলৰ মাৰি এইবিলাক দি আছোঁ বৰ্তমানলৈকে। কিমান বছৰ আমি ইয়াতে দোকান থকা হ'ল আমাৰ ককা দোকানৰ পৰা দোকান চলি আছে। মই দোকান কৰা আজি 20 বছৰ হ'ল ইয়াতে দোকান কৰা। চামৰাটো ক'ৰ পৰা? আমাৰ চামৰাগিলা বঙাইগাঁৱৰ পৰা আহে। ফুলগিলা আমাৰ কাৰখানা বঙাইগাঁৱতে আছে। আমি তাৰ পৰা মালটো বনাই আনো, বনাই ইয়াতে নিজে ৰিপেয়াৰিং কৰোঁ। ঢোলৰ ৰেঞ্জ কিমান ৰেঞ্জৰ আছে? আমাৰ ঢোল ৰেঞ্জৰ আছে 4000 পৰালৈকে 8000 9000লৈকে ঢোলৰ দাম আছে। কম দামীও আছে দামীও আছে। সৰু পোৱালি ঢোলো আছে এনেকুৱা দাম কম দাম আছে। বিহুৰ বতৰ ঢোল কিমানমান ঢোলৰ অৰ্ডাৰ আহিছে? অৰ্ডাৰ আহি আছে এনে 20-25টামান ঢোল কাম কৰিলোঁ, নতুন ঢোল বিক্ৰী কৰিলোঁ এতিয়ালৈকে। কিমানমান বিক্ৰী হ'ব? বিক্ৰী হ'ব এতিয়া 60-70টামানলৈকে নতুন ঢোল বনাইছোঁ এইবাৰ। 20-25টা বিক্ৰী কৰিছোঁ আৰু আহি আছে কাষ্টমাৰ দুই এটা বিক্ৰী হৈ আছে। এতিয়ালৈকে সময় আছে। ৰিপেয়াৰিং কামো কৰি আছে নতুন কিছুমান এক্সচেঞ্জ কৰি আছে পুৰণা বস্তু জমা দি কিনে নতুন বস্তু এনেকৈ নিব পাৰে এনেকৈ বিক্ৰী কৰি আছোঁ। কিবা অফাৰ আছে নেকি? অফাৰ মানে আমি নতুন ধৰণৰ লগত বেগ গগনা বাঁহী ফিটা এইবিলাক ঢোলৰ মাৰি এইবিলাক দি আছোঁ বৰ্তমানলৈকে। কিমান বছৰ আমি ইয়াতে দোকান থকা হ'ল আমাৰ ককা দোকানৰ পৰা দোকান চলি আছে। মই দোকান কৰা আজি 20 বছৰ হ'ল ইয়াতে দোকান কৰা। চামৰাটো ক'ৰ পৰা? আমাৰ চামৰাগিলা বঙাইগাঁৱৰ পৰা আহে। ফুলগিলা আমাৰ কাৰখানা বঙাইগাঁৱতে আছে। আমি তাৰ পৰা মালটো বনাই আনো, বনাই ইয়াতে নিজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।